নগাঁৱত পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰা অভিভাৱকৰ পঞ্জীয়ন বাতিল হোৱা তিনিখন ব্যক্তিগত বিদ্যালয় ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰ নিৰ্দেশ অভিভাৱকৰ ক্ষোভ শিক্ষা বিভাগে বিদ্যালয় তিনিখনৰ শিক্ষাৰ্থীক অইন স্কুললৈ স্থানান্তৰ কৰিবলৈ দিছিল নিৰ্দেশ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীসকলক এখন নিৰ্দিষ্ট চৰকাৰী স্কুললৈ প্ৰেৰণ কৰাক লৈ ক্ষুব্ধ হৈছে অভিভাৱকসকল ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলাৰ দাবী অভিভাৱকসকলৰ ইচ্ছা অনুসৰি ছাত্ৰ ছাত্ৰীক অইন স্কুলত নামভৰ্তি কৰোৱাৰ দাবী পৰিদৰ্শক মৃদুল নাথক বিহিত ব্যৱস্থা দাবী নগাঁও জিলা শিক্ষা বিভাগৰ বিষয় যি কাৰ্যালয় চলি থকা যি ব্যাপক দুৰ্নীতিৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে আনকি শিক্ষামন্ত্ৰীগৰাকীও এই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়েও তদন্ত ঘোষণা কৰিছে আৰু শেহতীয়াকৈ যোৱাকালি 5খনকৈ বিদ্যালয়ৰ যি অনুমতি বাতিল কৰা হৈছিলে তাৰ পিছত বৰ্তমান কৰৈনী বিষ্ণুৰাভা যি জুনিয়ৰ ছেকেণ্ডেৰী স্কুল সেই বিদ্যালয়ৰ যিসকল অভিভাৱক তেওঁলোকে আহিছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি শিক্ষক সেইখন বিদ্যালয় নহয় মই গাৰ্জেন হয় মোৰ নাম নিতুল বৰা মোৰ ল'ৰাই আজি ধৰি লওক পঢ়ি আছে ইয়াত আৰু এতিয়া 2 বছৰ 3 বছৰ আছে সেই 3 বছৰৰ কাৰণে আমি বেলেগলৈ লৈ নাযাওঁ আৰু আমি 14 বছৰ ধৰি পেলাই সেইখন স্কুল আজিলৈকে কোনো বেড ৰেকৰ্ড পোৱা নাই আৰু আমি সেইটো হ'বলৈ দিবই নোৱাৰো কোনো কাৰণত আৰু তাৰে এজন থাৰ্ড গ্ৰেড পোষ্টৰ এজনে স্কুলৰ এজনে তেওঁলোকে কৰিছে যে আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ তালৈ নিব লাগে ইমান কৰৈনী স্কুলৰ আৰু ইমানলৈকে কৈছে যে গামোচা লৈ আদৰিবলৈ সাজু হৈ থাকক প্ৰিন্সিপালক কৈছে মেছেজ দিছে মোবাইলত বহুত মোবাইলত মেছেজ দি আছে মানে আমাৰ স্কুলখন বন্ধ কৰি তেওঁলোকৰ তালৈ নিব লাগে মানে আমি এইটো কৈফেট কৰিছো আজি যে সেই প্ৰশ্নটো আহিলে এই 14 বছৰ তেওঁলোক ক'ত আছিলে এই স্কুলখনৰ পৰা বহুত ৰিজাল্ট কৰিছে ভাল ল'ৰা ওলাই আহিছে নীলোৎপল বৰা নীলোৎপল শইকীয়া হয় তেওঁ মানে এই গোটেইখিনি কেচকাল লগাই আছে সেইটো কাৰণে আমি এতিয়া অফিচলৈ আহিছো আমাক এটা ন্যায় লাগে মানসিকভাৱে ল'ৰা ছোৱালী ভাগি পৰিছে এতিয়া কালি পঢ়িয়া পৰা খালি ফোন আহি আছে হেৰিয়াৰ পৰা আহি আছে গতিকে ল'ৰা ছোৱালী সম্পূৰ্ণ ভাগি পৰিছে গতিকে যদিহে শিক্ষা যদি কিবা অসুবিধা হয় তাৰ বাবে ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব নিশ্চয় আৰু মহিলা আছে আমি জানিব চেষ্টা কৰিম কি ক'ব আমি ইয়াৰ কাৰণে বৰ দুখিত বিশেষকৈ আমাৰ শিশুসকল মোৰ ছোৱালীজনী এবাৰ ক্লাছ 10ত তাই মেট্ৰিক দিব যিহেতু ল'ৰা ক্লাছ 9ত গতিকে আজি চাওক আজি ল'ৰা ছোৱালীখিনি ব্ৰেইনত ইমান বেয়াকে প্ৰভাৱ পেলাইছে ইয়াৰ কাৰণে কোন জগৰীয়া হ'ব আপোনালোকে নিজে কওক আজি এই বিদ্যালয়খনত ইমান ধুনীয়াকৈ তেওঁলোকে পাঠদান কৰি আছে তেওঁলোকক প্ৰত্যেকটো টিচাৰসকলে একদম নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ নিচিনাকে পঢ়ায় কোনোদিন আমি টিউচন দিবলগীয়া হোৱা নাইকিয়া বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষকে প্ৰতিটো সময়তে খবৰ লৈ থাকে কেনেধৰণে পঢ়িছে যিহেতু মেট্ৰিকত এবাৰ আৰু ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী হৈ আছো এনেকুৱা সময়ত যেতিয়া এনেকুৱা এটা ধুমুহা আহি পেলাই ল'ৰা ছোৱালীখিনি ব্ৰেইনত সোমাই গৈছে আজি 3-4 দিন হৈ গ'ল ল'ৰা ছোৱালী পঢ়া শুনা চব বাদ দি মোবাইলত লৈ আমাৰ স্কুল বন্ধ হ'ব নেকি আৰু সিখন স্কুলৰ ল'ৰা ছোৱালীবিলাকে কৈ আছে যে স্কুল বন্ধ হৈ গ'ল ল'ৰা ছোৱালীক নিমন্ত্ৰণ দি আছে গামোচা পিন্ধাব বুলি পেলাই কৈ আছে এনেকুৱা ধৰণৰ কথাবিলাক শুনি পেলাই ল'ৰা ছোৱালী হয় বিদ্যালয়ত মেছেজ তেনেকুৱাই কথা গতিকে মানসিক একপক্ষে মানে আপুনি শুদ্ধ কথা কৈছে একপক্ষে আমাৰ ল'ৰা ছোৱালীখিনিক মানসিক মানে অত্যাচাৰ কৰি আছে আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি বেয়া ৰিজাল্ট হয় নেক্সট যদি সিহঁতৰ ল'ৰা ছোৱালীখিনি ৰিজাল্ট বেয়া হয় ইয়াৰ বাবে কোন জগৰীয়া হ'ব আৰু আমি সকলোৱে এটাই পক্ষ হৈছো আমি সকলোৱে একমতে হৈছো যে যদি এই বিদ্যালয়খনৰ পৰা আমি বেলেগ স্কুললৈ নিবলগীয়া হয় কিন্তু আমি এই পৰীক্ষা বাতিল কৰিম মই এটা কথা ক'ব লাগিব যে যি বিভিন্ন সময় দেখিবলৈ পোৱা গৈছে ছাইদুল মাষ্টৰ নামৰ এজন ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন বিদ্যালয়ত ডায়েছ কোডৰ নামত কেলেংকাৰী কৰিছে আনকি বহু বিদ্যালয়ত ব্লেকমেইলিং কৰিছে ডায়েছ কোডৰ নামত ছাইদুল মাষ্টৰৰ আৰু কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ আছে বিদ্যালয়ে গৈ বিভিন্ন প্ৰিন্সিপালক গৈ ধন দাবী কৰিছে 6,000 টকাকে ধন দাবী কৰিছে আমাৰ তথ্য আছে আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে এই যি কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয় এগৰাকী 3য় বৰ্গৰ কৰ্মচাৰীয়ে তেওঁ এইখন বিদ্যালয় বন্ধ কৰাৰ চক্ৰান্তত জড়িত আছে বুলি অভিভাৱকসকলে কৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল যি 9-10 ক্লাছ 9-10ৰ যিসকল নৱম আৰু 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে গতিকে তেওঁলোকে কৈছে যদি বিদ্যালয় বন্ধ হয় কোনো কাৰণত কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে নপঢ়ায় কাৰণ তেওঁলোকে প্ৰয়োজন হ'লে নগাঁৱৰ দছন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়াব কাৰণ এটা কথা কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাই কাৰণে বন্ধ হোৱাৰ দিশে অগ্ৰসৰ হৈছে সেই সময়ত এটা ষড়যন্ত্ৰ কৰা হৈছে কৰৈনীৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে আৰু এই স্কুলখন বন্ধ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে
কৰৈনী চট্টোপাধ্যায় বিদ্যালয় জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে বুলি কৈছে। গতিকে এই চাইদুল মাষ্টৰ হওক বা এইগৰাকী তৃতীয় পৰাগৰ যিগৰাকী কৰ্মচাৰী, এইসকলৰ বিৰুদ্ধে কেতিয়া শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব, এই সকলো কথা বৰ্তমান ৰাইজে দাবী জনাইছে, ৰাইজে জানিব বিচাৰিছে। কাৰণ নগাঁও জিলা শিক্ষা বিভাগত যি দুৰ্নীতিৰ কথা চলি থকাৰ কথা কোৱা হৈছে, তাৰ লগত একাংশ কিন্তু ব্যক্তি জড়িত হৈ আছে, সেই সকলোকো তদন্তৰ আওতালৈ অনাৰ বৰ্তমান ৰাইজে দাবী জনাইছে। হাজোত শিশু শ্ৰমিকৰ সন্ধানত জিলা শিশু শ্ৰম টাস্কৰ অভিযান। ACRD আৰু হাজো আৰক্ষীক লৈ অভিযান শিশু শ্ৰম টাস্কৰ। আধিয়াৰপাৰা আৰু কলিতাকুছিৰ পৰা উদ্ধাৰ 4জনকৈ শিশু শ্ৰমিক। বিভিন্ন প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল শিশুকেইটা। প্ৰতিষ্ঠানকেইটাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ অভিযানকাৰী। চাৰিজন আমি ধৰক আধিয়াৰপাৰা বুলি কয় জেগাখিনি, কলিতাকুছিত আমি পালোঁ প্ৰথম মটৰ গেৰেজত কাম কৰি আছিলে। মানে তেওঁ 13 বছৰমান হৈছে। বাকী 3জন হ'ল এডলচেণ্ট, কিশোৰ। তো তাৰে কিশোৰ এজন হ'ল এই আপোনাৰ হেৰিত কাম কৰি আছে মটৰ গেৰেজ, আৰু এটা আপোনাৰ ৱেল্ডিঙৰ কথা ক'লোঁ যিটো কিশোৰ আৰু আপোনাৰ এজন আছে আপোনাৰ আধিয়াৰপাৰাৰ মছজিদৰ কাষত, সেইটো আপোনাৰ এখন হাৰ্ডৱেৰ দোকানত। এই 4জন যিসমূহ আপোনাৰ স্বত্বাধিকাৰী আছিলে তেওঁলোকৰ ওপৰত কিবা দুজন স্বত্বাধিকাৰীৰ ওপৰত আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। মহানগৰীৰ হাতীগাঁৱৰ গলিয়ে গলিয়ে চলিছে তীৰৰ বেহা। হাতীগাঁও আৰক্ষীৰ চকুৰ আগতে চলিছে নিষিদ্ধ বেহা। সিজুবাৰী মাজাৰ দোকান ভাড়াঘৰত চলিছে তীৰ খেল। সাংবাদিকৰ কেমেৰাত ধৰা পৰিল তীৰ খেলৰ এক্সক্লুজিভ ভিডিঅ'। কেমেৰা দেখি ফৰিং চিটিকা দিলে তীৰ বুকিয়ে। দৃশ্য দেখুৱাইছোঁ আমি। সিজুবাৰী মাজাৰ দোকান ভাড়াঘৰত আদি এনেধৰণে তীৰ খেলৰ বেহা বহিছে। সাংবাদিকৰ কেমেৰাত ধৰা পৰিছে এক্সক্লুজিভ ভিডিঅ'। কেমেৰা দেখি ফৰিং চিটিকা দিছে তীৰ বুকিয়ে। গৌৰৱ গগৈৰ সংঘাতৰ কথা অস্বীকাৰ বিধায়ক জুবেইৰ আনামৰ। গৌৰৱ গগৈৰ সৈতে কোনো সংঘাত হোৱা নাছিল, এয়া এক কাল্পনিক কথা আছিল। সাংগঠনিক কথা পাতিবলৈহে মোক মতা হৈছে। পৰ্যবেক্ষক বিক্ৰান্ত ভুৰিয়াৰ অভিযোগক অস্বীকাৰ কৰিছে বিধায়কগৰাকীয়ে। আমি জানাত আমাক মাতা হৈছে কাৰণ আমাৰ 40 দিনীয়া প্ৰগ্ৰাম এটা লঞ্চ কৰা হৈছে যোৱাকালি, অল ইণ্ডিয়াতে লঞ্চ কৰা হৈছে আৰু গুৱাহাটীতো এনেকুৱা প্ৰগ্ৰামটো আছে 40 দিনীয়া প্ৰগ্ৰাম। এই প্ৰগ্ৰামটোৰ কাৰণে আজি কথা পাতিবলৈ আৰু গোটেই ডিছকাছ কৰিবলৈ মাতা হৈছে। কিন্তু আপুনি যিটো কথা ক'লে বাকী দুজন বিধায়কে বেলেগ মানে আপুনি যিটো কথা কৈছে সেইটোৰ লগত মিলা নাই। আগৰ বিধায়কজনে যিটো কথা কৈছে ইজনৰ লগত সিজনৰ মানে একো কথাবিলাকৰ মিল নাই। মই বাকী দুজন বিধায়কক লগ পোৱা নাই, কিন্তু মই যিমানখিনি জানো এইখিনিয়ে ক'ব পাৰিম। মোক মাতা হৈছে এইটো কৈ যে 40 দিনীয়া যোনটো প্ৰগ্ৰামটো আছে সেই প্ৰগ্ৰামটোৰ কাৰণে ডিছকাছ কৰিবলৈ কিন্তু সেইদিনা ঘটনাটো কি হৈছিলে মানে গৌৰৱ গগৈৰ লগত আপোনাৰ মানে কি হৈছিলে দেৰিকে পোৱাৰ কাৰণে গোটেই কথাটো হোৱা নাই। মই বহুতবাৰ এইটো অলৰেডি মই ক'লোঁ যে এইবিলাক তেনেকুৱা একোৱেই হোৱা নাছিলে, এইটো পুৰা কাল্পনিক এটা কথা আৰু এনেকুৱা একো কথা হোৱাই নাছিলে। AICCৰ পৰা যিজন আপোনালোকৰ প্ৰতিনিধি আহিছে তেওঁ কিন্তু কৈছে যে গোটেই বিষয়টো ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে, AICCয়েও বস্তুটো জ্ঞাত, গতিকে তেওঁই মানি লৈছে পৰোক্ষভাৱে হ'লেও যে আপোনালোকৰ মাজত। চাওক এতিয়া মই ভিতৰত গ'লেহে গম পাম। পাণ্ডু কামাখ্যা পথ বন্ধ কৰি ভক্তৰ প্ৰতিবাদ। কুপন নোপোৱা কেন্দ্ৰ কৰি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ। 2টা দিনে অপেক্ষা কৰিও কুপন নোপোৱাৰ অভিযোগ। আৰক্ষীৰ সৈতে বাকযুদ্ধ প্ৰতিবাদী ভক্তৰ। যান বাহন আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বহু ভক্তই। অম্বুবাচীলৈ অহা ভক্তৰ ক্ষোভ। 2 দিনে কুপন নোপোৱাৰ অভিযোগ। তেওঁলোকে অপেক্ষা কৰি আছে, বহুদিনৰ পৰা অপেক্ষা কৰি আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কুপন পোৱা নাই আৰু ভক্তসকলে যিহেতু এতিয়া ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছে, গতিকে তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছে, ৰ'দে বৰষুণে তেওঁলোক আছে, এনেধৰণে প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। বহু ভক্ত ৰৈ গৈছে, কুপন তেওঁলোকে লাভ কৰা নাই, গতিকে প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভত ফাটি পৰিছে।